আমি আহি দ্বিতীয় কাৰ্যকালত এটা আঁচনি আমি গ্ৰহণ কৰিছিলোঁ। এইটো হ'ল কি গ্ৰীণ আছাম গ্ৰীণ ৰাভা আছাম বুলি এটা প্ৰজেক্ট আমি আৰম্ভ কৰিছিলোঁ। আৰু সেই প্ৰজেক্টটো আৰম্ভ কৰাৰ মূল কাৰণটো হৈছে অসম চৰকাৰৰ সামাজিক বননীকৰণ বা ফৰেষ্ট ডিপাৰ্টমেণ্ট সেইটো ৰৈ থাকে গোটেইবিলাক ক্ষেত্ৰত। তাৰ মাজতে আমি এই আঁচনি লোৱাৰ মূল কাৰণটো হৈছে এনেধৰণৰ যে বিভিন্নবোৰ আমাৰ ৰাভা আছাম এলেকাত যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান থাকে, এই সামাজিক অনুষ্ঠান হ'ব পাৰে, সেই চৰকাৰী অনুষ্ঠান হ'ব পাৰে বা ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে, সেইসমূহত গোটেই বছৰ জোৰা যি গ্ৰীনাৰী হৈ থকা যি গছ গছনিবিলাক থাকে, তাৰ লগত ফল মূলবিলাক যি ধৰণে থাকে, বছৰ মানে ছিজন ৱাইজ যিবিলাক ফল মূল থাকে তাত, তাৰ লগে লগে সামগ্ৰিকভাৱে গোটেই বিভিন্ন বছৰ ধৰি যিবিলাক ফুল ফুলিবৰ এটা পৰিৱেশৰ যিবিলাক গছ গছনি থাকে, এইবিলাক এটা প্ৰাকৃতিকভাৱে এটা সুন্দৰ পৰিৱেশ ৰাখিবৰ কাৰণে এটা সেই গ্ৰীণ আছাম আৰু গ্ৰীণ মানে ৰাভা আছাম বুলি এটা প্ৰজেক্ট আমাৰ আছে। আৰু সেইটো যোৱা বছৰ আমি নিৰ্বাচনৰ কাৰণে গোটেই বছৰ অকণমান ইফাল সিফাল হৈছে, কিন্তু এই বছৰটোৱে আমি এইটো আৰম্ভ কৰিছোঁ, প্ৰতি বছৰে এইটো আৰম্ভ কৰোঁ। আৰু সেই সূত্ৰে আজি শুভাৰম্ভ হৈছে গোটেইবিলাকৰ ক্ষেত্ৰত। আৰু এতিয়া আমি এই আঁচনিটো অন্তৰ্ভুক্ত কৰি আমি লৈছোঁ। এইবাৰ আমি প্ৰথম কৰিলোঁ জনগোষ্ঠীটোৰ এটা যি উপাসনাস্থলী বাক্যধাম কেন্দ্ৰীয় যি কৰিছে তাত আমি আৰম্ভ কৰিম। তাৰপিছত আমি ৰাভা আছাম ছেক্ৰেটাৰীত আমি গোটেই কাৰবাৰ এটা প্লেনিং হিচাপে আমি কাৰবাৰখিনি কৰিম। ৰংগিলত এই আমি কাৰবাৰটোকে আমি কৰিম, ধনুবঙত আমি কাৰবাৰখিনি কৰিম, ৰেণ্ডিবিন্দু হাজোত আমি কাৰবাৰখিনি কৰিম, বা দুধনৈ অঞ্চলত আমি কাৰবাৰ এনেকৈ আমি কাৰবাৰখিনি কৰিম। আৰু এইখিনি কৰিবলৈ যাওঁতে বিশেষকৈ ইয়াত প্ৰায়ৰিটি দিম আমি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, ৰাজ্যিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহত দিম। আৰু এইবিলাক কৰি উঠাৰ পিছত ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্বটো আমি গ্ৰহণটো আমি কৰিম, যাতে গছসমূহ ৰোপণ কৰাৰ পিছত যি ধৰণে আমি মৰমেৰে আমি ৰোপণ কৰোঁ, আমি সেই ধৰণে মৰমেৰে যদি লালন পালন আমি 5 বছৰলৈকে কৰিব পৰা যায়, তেতিয়াহ'লে এই গছসমূহ আমাৰ অঞ্চলক অক্সিজেন দিব, পিউৰিফাই কৰিব, এটা সৌন্দৰ্য বৰ্ধনৰ সহায় কৰিব। সমান্তৰালভাৱে ইয়াত পিউৰিফাই গোটেই অঞ্চলটো এটা সুন্দৰভাৱে সেউজীয়া এটা পৰিৱেশৰ মাজত থাকিব। গতিকে ফৰেষ্ট বিভাগৰ সহযোগত আমি কাউন্সিলে সহযোগত আমি সুন্দৰভাৱে এই কামখিনি কৰিছোঁ, এই সময় কৰিছোঁ। আৰু আমি আশা প্ৰকাশ কৰিম যে অন্ততঃ বছৰত যদি আমি 1000ডাল গছৰ পুলিও যদি আমি ৰুব পাৰি পেলাই তাক লালন পালন আমি কৰোঁ, তেতিয়া ডেফিনেটলি ই আমাৰ কাৰণে খুব ভাল হ'ব, ভৱিষ্যত প্ৰজন্মৰ কাৰণে ই মংগলকামী এটা চিন্তা কৰিছে। উচ্ছেদটোতো গছ কটা নাই, উচ্ছেদটো নহয়, উচ্ছেদটো ভুল ব্যাখ্যা হৈ আছে যে বেদখলকাৰীকহে উচ্ছেদ হৈ আছে। গতিকে বেদখলকাৰীক উচ্ছেদ কৰাটো এইটো অসম চৰকাৰে উচ্ছেদ কৰা নাই, এইটো মহামানৱ উচ্চতম ন্যায়ালয়ৰ যি আদেশ, মহামানৱ উচ্চ ন্যায়ালয়ৰ যি আদেশ। আৰু 2009 চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত তৰুণ গগৈ ডাঙৰীয়া যে চৰকাৰখন আছিলে, তেওঁৰ নেতৃত্বত ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত যিখন আইন প্ৰণয়ন কৰিছে 2009 চনত, সেইবিলাকৰ ওপৰত ভিত্তি কৰিহে আজি বেদখলকাৰীহে উচ্ছেদ হৈছে। ইয়াত কোনো মানুহ উচ্ছেদ কৰা হোৱা নাই, ইয়াত কোনো জাতিক উচ্ছেদ কৰা হোৱা নাই, কোনো ধৰ্মক উচ্ছেদ কৰা হোৱা নাই। ইয়াত যিয়ে নেকি চৰকাৰে আইন কানুনসমূহ নমনাকৈ তাত ব্যৱস্থাখিনি কৰিছে, তাৰহে উচ্ছেদটো চলিছে। গতিকে মই ভাবোঁ, মই আশা প্ৰকাশ কৰিম ইয়াত চৰকাৰে নীতি নিয়মটো ষ্ট্ৰিক্টলি ফ'ল' নিশ্চয় গভৰ্ণমেণ্টে কৰিব, গ্ৰহণ কৰাটো উচিত। গুৱাহাটী উচ্চ ন্যায়ালয় বা সুপ্ৰিম কোৰ্টত যিবিলাক আইন কানুন বিধি ব্যৱস্থাবিলাক কৰিছে, সেইবিলাক নিশ্চয় পালন কৰি মই আশা প্ৰকাশ কৰিছোঁ। আৰু সেইবিলাক পালন কৰিবলৈ যাওঁতে কেতিয়াবা হয়তো অসম চৰকাৰে মানৱীয় দৃষ্টিভংগী ৰাখিব লগা বা চাব লগা হ'ব পাৰে, ডাঙৰ কথা নহয়। তাত মোৰ ক'বলগীয়া নিশ্চয়কৈ নাথাকিব, কিন্তু মোৰ কথাটো এটা থাকিব যে এইখিনি কৰিবলৈ যাওঁতে কোনো মানুহক যাতে মানে আইন ন্যায়সংগতভাৱে যিসকল মানুহ উচ্ছেদ কৰিবলগীয়া হয়, সেইসকলক তেখেতসকলক কৰক। আৰু ন্যায়সংগত উচ্ছেদ কৰিবলৈ যাওঁতে ইয়াত সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহে সহযোগ কৰাটো ভাল। কাৰণ অসমখনে ইমান বছৰ ধৰি, আপোনালোকে ভাবক, ভাৰতবৰ্ষৰ বাহিৰত ভাৰতীয় নাগৰিকত্বৰ ব্যৱস্থা জোখৰ আইনটো কি 1952, অসমে গ্ৰহণ কৰিলে 1971। তাৰমানে ইতিমধ্যে অসমে বহুত এটা ষ্টেপ আগত গৈ পেলাই ইয়াত ইতিমধ্যে বিদেশীৰ বজাৰটো লৈছে। গতিকে এতিয়া বিদেশীৰ বজাৰ বুলি কথা কোৱা নাই, বিদেশী বিধান কৰিবলৈ গৈছে নে কি কৰিছে সেই কথাখিনি ক'বলৈ নাযাওঁ। কিন্তু মই এই কথা যুক্তিৰে ক'ম যে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ গৈ আছে, উচ্ছেদ কৰি আছে, এইটো গভৰ্ণমেণ্টে ভাল কাম কাজ কৰিছে। ভাল এটা চৰকাৰৰ যিমানবোৰ আঁচনি গ্ৰহণ কৰিছে, যিমানবোৰ আঁচনি ৰূপায়ণ কৰিছে, তাৰ ভিতৰত ই এটা অন্যতম উল্লেখনীয় এটা ভাল কাম, যিটো ভাল কামে অসমৰ জাতি জনগোষ্ঠীৰ জাতীয়তাবাদৰ সম্পৰ্কত অসমীয়া বৃহত্তৰ অসমীয়া জাতি, যেনেকৈ ৰাভা হয় অসমীয়া, বড়ো হয় অসমীয়া, গাৰো হয় অসমীয়া, মুছলমান হৈ পেলাই অসমীয়া, নাথ হয় অসমীয়া, কলিতা হয় অসমীয়া, বেংগলী হৈ অসমীয়া, যেনেকৈ বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত মই ভাবোঁ অসমখনৰ অসমীয়াৰ চান অফ চইল খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকলে মূৰ দাঙি থিয় হৈ থকাৰ পৰিৱেশটো হ'ব। আৰু সেই পৰিৱেশটো আজন্ম কাললৈকে কৰাটো উচিত। আৰু কোনোখন চৰকাৰে এই কাৰ্যখিনি কৰা নাছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইটো যেটা আৰম্ভণি কৰিছে, যে মহৎ কাম কৰিছে, তেওঁক আমি সকলোৱে সহযোগ কৰাটো নিশ্চয়কৈ উচিত। আৰু তেওঁক যদি সাহস আৰু প্ৰেৰণা দিওঁ, নিশ্চয়কৈ ভালে এই কাম কাজবিলাক কৰি যাব। আৰু আমি ৰাভা হাছন কাউন্সিলৰ এজন প্ৰতিনিধি হিচাপে, গোৱালপাৰা জিলাত উচ্ছেদ হৈছে তাৰ এজন নাগৰিক হিচাপে, মই বনাফাইড চিটিজেন হিচাপে মই ৱেলকাম জনাইছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে যিখিনি আইন কানুন যদি বিধি ব্যৱস্থা থাকে সেইবিলাক নিশ্চয় ৰূপায়ণ কৰিব। আৰু তাৰ লগতে কেতিয়াবা যদি মানৱতাৰ দৃষ্টিভংগী চাবলগীয়া হয়, সেই কথাটো নিশ্চয় তাত থাকিব। মই এইটো আশা প্ৰকাশ কৰিছোঁ, কিন্তু উচ্ছেদটো মই সমৰ্থন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।